ভ্ৰষ্টাচাৰৰ সীমা এটা থাকিব লাগে। সীমা চেৰাই গৈ সকলো পৰিধি ভাঙি কংগ্ৰেছৰ দিনত হোৱা এই কেলেংকাৰীৰ যি দস্তাবেজ আমি আজি জাষ্টিছ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনত কিছু প্ৰত্যক্ষ কৰিলোঁ। কংগ্ৰেছ মানেই কৰাপশ্যন আৰু কৰাপশ্যন মানেই কংগ্ৰেছ। এই যি কথাটো আমি যোৱা দশক জুৰি কৈ আছিলোঁ বা ৰাইজৰ মনতো এই বিষয়লৈ কোনো সন্দেহ নাছিল যে কংগ্ৰেছ মানেই ভ্ৰষ্টাচাৰ, কংগ্ৰেছ মানেই দুৰ্নীতি। আৰু সেই কথাটো আজি আকৌ এবাৰ প্ৰতীয়মান হ'ল আৰু আকৌ এবাৰ এষ্টাব্লিছড হ'ল যে কংগ্ৰেছ মানেই কৰাপশ্যন, কংগ্ৰেছ মানেই দুৰ্নীতি। গতিকে এই বিষয়লৈ আমি পোনপ্ৰথমে অসম চৰকাৰলৈ আমি আহ্বান জনাব বিচাৰিছোঁ। প্ৰতিবেদনত প্ৰকাশিত সংশ্লিষ্ট যিসকলৰ নাম উল্লেখ হৈছে সেই সকলক সামৰি অসম চৰকাৰে এটা ক্ষীপ্ৰ আৰু শক্তিশালী তদন্ত ব্যৱস্থা কৰিব লাগে। তদানীন্তন মুখ্যমন্ত্ৰী আমাৰ মাজত নাই, তেখেতলৈ মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। শ্ৰদ্ধা নিবেদন কৰিয়ে বা পুষ্পাঞ্জলি অৰ্পণ কৰিয়ে কথাটো কৈছোঁ যে কংগ্ৰেছ দলে তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত দুৰ্নীতিৰ যি বিকেন্দ্ৰীকৰণ কৰিলে, ডিচেন্ট্ৰেলাইজেশ্যন অফ কৰাপশ্যন, সেয়া অসমৰ ইতিহাসত এক কলংকিত অধ্যায় ইতিহাস হিচাপে আজি পুনৰবাৰ তাক সাব্যস্ত কৰা হ'ল বা পুনৰবাৰ ই প্ৰমাণিত হ'ল। মেধাসম্পন্ন যুৱক যুৱতী, গুণসম্পন্ন যুৱক যুৱতীৰ প্ৰতিভাক ভৰিৰে মোহাৰি কংগ্ৰেছ দলে যি মহাপাপ কৰিলে তাৰ প্ৰায়শ্চিত্ত দেশৰ যুৱ প্ৰজন্মই, অসমৰ যুৱ প্ৰজন্মই কংগ্ৰেছৰ এই প্ৰায়শ্চিত্ত নিশ্চয় যুৱ প্ৰজন্মই বিচাৰিব। গৌৰৱ গগৈ ডাঙৰীয়া বিয়াত কি উপহাৰ দিছে সেইটো আমাৰ কাৰণে কনচাৰ্ণ নহয়, কিন্তু ৰাকেশ পালৰ নিচিনা যি দুৰ্নীতিগ্ৰস্ত, ভয়ংকৰ দুৰ্নীতিগ্ৰস্ত তেনেকুৱা ব্যক্তিক টেম্পৰাৰী চেয়াৰমেনৰ পৰা পাৰ্মানেণ্ট চেয়াৰমেন বনোৱা কিং পিন অফ দি গ্যাং বুলি যাক কোৱা হয়, কিং পিন অফ দি গ্যাং, দুৰ্নীতিৰ চৰ্দাৰজন আছিল তৰুণ গগৈ ডাঙৰীয়া। গতিকে দুৰ্নীতিৰ চৰ্দাৰজনৰ আজি তেখেতৰ যিহেতু আমি মৃত্যুৰ পিছত হয়তো আমি তেখেতৰ আত্মাই শান্তি পাওক সেইটো আমি প্ৰাৰ্থনা কৰিম, কিন্তু তেওঁ যিখন বজাৰ মেলি গ'ল চাকৰিৰ, যাৰ কাৰণে হাজাৰ হাজাৰ লক্ষ লক্ষ যুৱক যুৱতীয়ে সমগ্ৰ ব্যৱস্থাটোৰ ওপৰত হতাশাগ্ৰস্ত হ'ল, নিৰাশাগ্ৰস্ত হ'ল, সেই যুৱক যুৱতীসকলক কংগ্ৰেছ দলে উত্তৰ দিব লাগিব। কংগ্ৰেছ দলৰ কাৰ্যকালত APSCকে ধৰি সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটোৰ এখন হোৱাইট পেপাৰ কংগ্ৰেছ দলে প্ৰকাশ কৰিব লাগে যে আমাৰ দিনত আমি এইখিনি কৰিছিলোঁ, দুৰ্নীতি হোৱা নাছিল, দুৰ্নীতি কৰা নাছিলোঁ। এনেধৰণৰ যদি তেওঁলোকৰ ওচৰত কিবা যদি শুদ্ধ সত্য তথ্য আছে তাক প্ৰকাশ কৰিব লাগে। প্ৰাথমিক প্ৰতিক্ৰিয়া হ'ল যে জাষ্টিছ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ যিখন প্ৰতিবেদন, সেই প্ৰতিবেদনখনক আমি নেয়াৰ টু পাৰফেক্ট বুলি আমি গণ্য কৰিম। নেয়াৰ টু পাৰফেক্ট। আৰু ইয়াত যিসকলৰ বিৰুদ্ধে যিবিলাক তথ্য ব্যক্ত হৈছে, মই কাৰো নাম ক'ব নাজানো যে কাৰ বিৰুদ্ধে হৈছে, সকলোকে তদন্তৰ আওতালৈ আনিব লাগে। Each and everybody should come in this inquiry process. অসম চৰকাৰে FIR দাখিল কৰিব লাগে ৰাকেশ পালৰ বিৰুদ্ধে। প্ৰথম কথাটো, ৰাকেশ পাল হ'ল তৰুণ গগৈ চৰ্দাৰ আৰু দ্বিতীয় চৰ্দাৰ হ'ল তৰুণ গগৈ, মানে শ্ৰদ্ধেয় তৰুণ গগৈ কৈছোঁ, সেইটো আপোনালোকে শুদ্ধ কৰি দিব, নহ'লে আকৌ কাটি কিনে আপোনালোকে তৰুণ গগৈ চৰ্দাৰটো দেখাব। শ্ৰদ্ধেয় তৰুণ গগৈ চৰ্দাৰ আছিল চাকৰি বজাৰৰ, আৰু তাৰপিছত কমাণ্ডাৰ ইন চিফ আছিলে ৰাকেশ পাল। হি ইজ নট দ্য চেয়াৰমেন। চেয়াৰমেন পদটোৰ গৰিমা আছিল। কমাণ্ডাৰ অফ কৰাপশ্যন ৰাকেশ পাল। গতিকে ৰাকেশ পালৰ বিৰুদ্ধে
যিহেতু তৰুণ গগৈ ডাঙৰীয়া আমাৰ মাজত নাই, তেওঁৰ বিৰুদ্ধে এফআইআৰ দিব নোৱাৰোঁ আজি আমি। ৰাকেশ পালৰ বিৰুদ্ধে পুনৰ অসম চৰকাৰে এফআইআৰ দিব লাগে আৰু ইয়াৰ ক্ষীপ্ৰ তদন্তৰ ব্যৱস্থা কৰিব লাগে। প্ৰয়োজন হ'লে SIT গঠন কৰিব লাগে আৰু তদন্তৰ সময়তো যদি প্ৰয়োজন হয় আমাৰ দলৰ পৰা তেওঁলোকক দায়িত্বৰ পৰা অব্যাহতি দিব লাগে, সেই কথাটো আমি দলৰ মাজত আলোচনা কৰি অব্যাহতি দিয়াৰ ব্যৱস্থা কৰিম। কিন্তু তদন্ত ক্ষীপ্ৰতাৰে হ'ব লাগিব, তদন্ত শুদ্ধ হ'ব লাগিব আৰু শক্তিশালী তদন্ত হ'ব লাগিব।